Hey guys, প্রথমে আপনি যে কোনো ব্রাউজার ওপেন করে লব আর তাতে সার্চ বাটনত যাই কিনে যদি আপনি সার্চ করে www.nawad.org তেতিয়াহলে আপনি ন্যাশনাল ব্যাংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰাল ডেভেলপমেন্টৰ যেটো অফিচিয়েল ওয়েবসাইট আছে আপুনি তাতে ভিজিট কৰিব পাৰিব আৰু মই যে আপোনাক প্ৰভাইড কৰিম নাৱাডৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে যেটো নোটিফিকেশন আহিছে তাৰ ভ্যাকেন্সি ডিটেইলছ ৰিকুৱাৰমেন্ট ওভাৰভিউ লগতে ভ্যাকেন্সি কিনে এপ্লাই কৰোতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব এপ্লিকেশন প্ৰসেস কেনেকৈ হ'ব এপ্লাই কৰোতে আপুনি কিমান এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু এটো ৰিকুৱাৰমেন্টত আপোনাৰ সিলেকশন প্ৰসেস কেনেকৈ হ'ব কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কেতিয়ালৈকে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম যদি আপুনি ইন্টাৰেস্টেড এটো ভিডিঅ কমপ্লিট চাব আৰু এটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ Nawad requirement 2025 ৰ কাৰণে আহিছে নোটিফিকেশনটো আৰু আপুনি এপ্লাই কৰিব লাগিব অনলাইনত তো এতিয়া চাই লওক যেটো ৰিকুৱাৰমেন্ট আহিছে তাৰে ওভাৰভিউ খিনি আপুনি সিস্টেমেটিক চাই লওক এটা চাই লওক যেটো অৰ্গানাইজেচন নেম দি আছে নেশনাল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰাল ডেভেলপমেন্টৰ পৰা আহিছে নোটিফিকেশনটো শৰ্ট ফৰ্ম নাৱাড আৰু পোষ্ট নেমটো দিয়া আছে এসিস্ট্যান্ট ম্যানেজার কাৰণে আছে পোষ্ট যেটো আপোনাৰ গ্ৰেড এ লেভেল পোষ্ট হ'ব টোটাল পোষ্ট দি আছে 91 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব কেনেকৈ কৰিব এইখিনি ডিটেইলছ মই আপোনাক এই ভিডিঅ'ৰ লাষ্টৰ পিনে প্ৰভাইড কৰিম আপোনাৰ এপ্লাই যদি ষ্টাৰ্ট হ'ব 8 নৱেম্বৰ 2025 ৰ পৰা ষ্টাৰ্ট হ'ব কেতিয়ালৈকে লাষ্ট এপ্লাই কৰিব পাৰিব এইখিনি ডিটেইলছ আপুনি এই ভিডিঅ'ৰ লাষ্টৰ পিনে পাই যাব অফিচিয়েল ওয়েবসাইটত আপুনি ভিজিট কৰিব পাৰে যিকোনো ব্ৰাউজাৰ ওপেন কৰি যদি সাৰ্চ বাটনত যাই কিনে আপুনি www.nawad.org সাইট আপুনি সার্চ কৰি দিয়ে সার্চ কৰি দিয়াৰ লগে লগে ন্যাশনাল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰাল ডেভেলপমেন্টৰ যেটো অফিচিয়েল ওয়েবসাইট আছে আপুনি তাতে ভিজিট কৰিব পাৰিব এটা চালক যেটো ৰিকুৱাৰমেন্ট আহিছে তাৰ ভ্যাকেন্সি ডিটেইলছ খিনি এসিস্ট্যান্ট ম্যানেজাৰৰ কাৰণে আছে পোষ্ট যেটো গ্ৰেড A1 এ লেভেলৰ কাৰণে হ'ব আৰু আপোনাৰ 91 পোষ্টৰ কাৰণে আহিছে নোটিফিকেশনটো আপুনি এতে এপ্লাই কৰিব পাৰিব পোষ্টত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি এডুকেশনাল কোৱালিফিকেশন বিচাৰ আছে যদি আপুনি ব্যাচেলাৰ্ছ ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে যে কোনো ৰিকগনাইজড ইউনিভাৰ্সিটিৰ পৰা এণ্ড ৰেলেভেন্ট ডিসিপ্লিনৰ পৰা তেতিয়াহলে আপুনি ভ্যাকেন্সি খিনি কাৰণে এপ্লাই কৰিব পাৰিব লগতে আপুনি ফলো কৰিব লাগিব এজ লিমিটটো আৰু এজটো আপোনাৰ যেটো লাষ্ট ডেট দি আছে এপ্লাইৰ হেতু হিচাপত আপুনি ক্যালকুলেশন কৰিব লাগিব মিনিমাম এজ বিচাৰিছে 21 হলে আপুনি এপ্লাইৰ কাৰণে এলিজিবল হ'ব মেক্সিমাম আপুনি 30 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব আৰু এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলছ আছে হেতু হিচাপত আপোনাৰ এজ ৰিলেক্সেশন খিনি আপুনি ৰিসিভ কৰিব এপ্লিকেশন ফি দি আছে যদি আপুনি জেনাৰেল ওবিসি ডব্লিউএস ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 800 এটা পেমেন্ট কৰিব লাগিব যদি আপুনি এসসি এসটি পিডব্লিউবিডি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 150 এটা পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব যত আপুনি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং থ্ৰু আপোনাৰ পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব পাৰিব আৰু এপ্লিকেশন ফি কিনে আপুনি অফিচিয়েল যেটো নোটিফিকেশনৰ লিংক মই ভিডিঅৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে আপুনি চেক কৰিব পাৰিব সিস্টেমেটিক নেক্সট চাইলক সিলেকশন প্ৰসেস তো এটো ৰিকুৱাৰমেন্টত আপোনাৰ যেটো সিলেকশন প্ৰসেস হয় ফাৰ্ষ্টত আপুনি প্ৰিলিমিনাৰী এক্সাম দিব লাগিব নেক্সট আপোনাৰ মেইন এক্সাম হ'ব আপুনি এটেম্প কৰিব লাগিব যদি প্ৰিলিমিনাৰী এক্সামটো আপুনি কোৱালিফাই হয় নেক্সট আপুনি মেইন এক্সাম এটেম্প কৰিব পাৰিব নেক্সট আপোনাৰ থাৰ্ড স্টেপত আপোনাৰ ইন্টাৰভিউ হ'ব এন্ড আপোনাৰ সিলেকশন লিষ্ট খিনি ওলাই যাব এটা চালক কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাই কৰিবলৈ ফাৰ্ষ্টত আপুনি ভিজিট কৰিব লাগিব অফিচিয়েল ওয়েবসাইটত যেটো লিংক মই আপোনাক এই ভিডিঅৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম নেক্সট আপুনি যাব লাগিব যেটো কেৰিয়াৰ সেকশন আছে কেৰিয়াৰ ৰিকুৱাৰমেন্ট সেকশনটো আপুনি তাতে ভিজিট কৰিব আৰু লেটেষ্ট যেটো ৰিকুৱাৰমেন্ট আহিছে এসিস্ট্যান্ট ম্যানেজাৰ যেটো গ্ৰেড এ ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে তাতে আপুনি ক্লিক কৰিব আৰু তাতে আপুনি চাব দিয়া আছে অফিচিয়েল নোটিফিকেশনটো আপুনি ডাউনলোড কৰি কিনে চেক কৰিব লাগিব আপুনি যিকোনো জবতে এপ্লাই নকৰক কিয় ফাৰ্ষ্টত আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰি কিনে অফিচিয়েল নোটিফিকেশনটো আপুনি তাতে ডাউনলোড কৰিব নেক্সট আপুনি চেক কৰি কিনে তাৰ পিছতহে আপুনি এপ্লাই বাটনত ক্লিক কৰিব আৰু এপ্লাই অনলাইন বাটনত ক্লিক কৰি কিনে আপুনি এপ্লিকেশন ফৰ্মটো ফিল আপ কৰিব লাগিব যত ৰিকুৱাৰমেন্ট যিখিনি ডিটেইলছ আছে ফিল আপ কৰিব এণ্ড আপলোড কৰিব ৰিকুৱাৰমেন্ট ডকুমেন্টছ খিনি নেক্সট আপোনাৰ এপ্লিকেশন ফি খিনি পেমেন্ট কৰিব লাগিব যিখিনি ফি ক্যাটাগৰি ওয়াইজ দিয়া আছে নেক্সট আপোনাৰ ফৰ্মটো সাবমিট কৰিব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যদি এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগতে আপোনাৰ যদি পেমেন্ট কৰিছে পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব ইম্পৰ্টেন্ট ডেটছ খিনি চাই লওক অনলাইন এপ্লিকেশন আপোনাৰ 8 নৱেম্বৰ 2025 ৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট এপ্লাই কৰিব পাৰিব 30 নৱেম্বৰ 2025 লৈকে ইম্পৰ্টেন্ট লিংক খিনি মই আপোনাক এই ভিডিঅৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম যদি আপুনি ইন্টাৰেস্টেড এই ভিডিঅৰ ডেসক্ৰিপচন চেক কৰিব ইম্পৰ্টেন্ট লিংক খিনি তাতে পাই যাব আৰু এটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে
আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশ্যনত কমেন্ট কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ